So welcome to Assam Competitive Exam and Gendip. আজি আমি আলোচনা কৰিম আৰআৰবি গ্ৰুপ ডিৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ 2022 হৈ যোৱা এক্সামৰ পেপাৰ এখন আমি আজি ডিসকাশন কৰিম আৰু গোটে পেপাৰখন তো মই স্টাৰ্টিং নলও কাৰণ গোটে পেপাৰ বিলাক আগতে মিক্স হৈ আছিল আজিকালি তো এনেকুৱা নাহে ম্যাথছৰ সেকশন তো বেলেগ ৰিজনিংৰ সেকশন তো বেলেগ হয় সায়েন্সৰ বা জিকে সেকশন তো বেলেগ কে আহে তো আগতে 2022 মানে গোটে বিলাক মিক্স হৈ আছিল তো তাৰ পিছত এইবাৰ যেটো এক্সাম হৈছে সেকশনাল মানে ওয়াইজ সেকশন ওয়াইজ মানে তাত আহিছে যে তোমালোকে যদি আৰআৰবি গ্ৰুপ ডি প্ৰস্তুতি চলাব বিচাৰা যে তোমালোকে নিশ্চয় অৱগত হয় এই সম্পৰ্কে যে আৰআৰবি গ্ৰুপ ডিৰ ক্ষেত্ৰত কি হয় যে প্ৰতি বছৰে ভ্যাকেন্সি আইব তো এসএসসি জিডি জনেকে এসসিএসএল বা টিজিএল ৰ ক্ষেত্ৰত জনেকৈ আইব আৰু যিসকল ষ্টুডেন্টে ইংলিছৰ ক্ষেত্ৰত প্ৰবলেম হয় বা ইংলিছে এটা বাধা হয় সিলেকশনৰ ক্ষেত্ৰত তো কিহতৰ কাৰণে আৰআৰবি গ্ৰুপ ডি এটা বহুত বেছি ভাল অপশন হয় আৰু লগতে সেন্ট্রাল গভর্নমেন্টৰ মানে যেটো জব হয় তো স্যালারি আমাৰ থার্ড গ্রেড লেভেলত কৈ বেছি হয় আৰু কোনোবা যদি তাতে সায়েন্সৰ ষ্টুডেন্ট আছে বা আইটিআই বা তেনেকুৱা ৰিলেটেড কিবা টেকনিক্যাল এডুকেশন আছে কিহতৰ বা যি কোনো ক্ষেত্ৰতে বা গ্ৰুপ ডি খুমালেও বহুতখিনি পিছৰ ফালে প্ৰমোশন হয় এটা তোমালোকে যদি সেই ক্ষেত্ৰত আগবাঢ়িব বিচাৰা সপোন আছে তো ম্যাথছ ৰিজনিং তো মোস্ট প্ৰবাবলি সেম হয় কিন্তু তাতে সায়েন্স যেটো আছে অপশন সেই সায়েন্স অপশনটো তোমালোকৰ সেপাৰেট হয় যেটো বাকি এক্সামত নাহে কিন্তু 25 মার্কস অনলি সায়েন্সত আইব আৰু সেই কাৰণে তোমালোকক হেল্প কৰিবৰ কাৰণে তোমালোকৰ প্ৰস্তুতি সবল কৰিবৰ কাৰণে একদম ষ্ট্ৰং বনাই পেলে তোমালোকৰ সপোন পূৰণ কৰিবৰ কাৰণে আমি লৈ আহিছো ডেইলি লাইভ ক্লাস তাতে ৰেকৰ্ডেড ক্লাস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পিডিএফ নোটস ফুল মক টেস্ট টপিক ওয়াইজ মক টেস্ট আৰু এই গোটেইখিনি আমাৰ প্ৰাইস তো 1000 আছিল 999 অলৰেডি বহুতে 999 প্ৰাইস কৰিছে কিন্তু আমি কেইদিন মানৰ কাৰণে মাত্ৰ 499 টকা কৰি দিছো আৰু তোমালোকে যদি বিচৰা 499 ত তোমালোকে আমাৰ কোৰ্সটো লগত জড়িত হৈ তোমালোকৰ অৰ্থাৎ যদি সপোন আছে এই ক্ষেত্ৰত আগবাঢ়িব পাৰা তো কাৰণ আমি ইয়াৰ ওপৰত তোমালোকক ডেইলি লাইভ ক্লাস কৰিম মেন্টৰশিপ হিচাপত তোমালোকৰ কিবা ডাউট থাকিলে ক্লিয়াৰ হ'ব আৰু লগতে আটাইতকৈ ডাঙৰ আৰু ভাল কথাটো হৈছে কাৰোবাৰ যদি ইংলিশ মিডিয়ামৰ ক্ষেত্ৰত প্ৰবলেম আছে ইয়াত অসমীয়াত আহিব আৰু অসমত অসমীয়া মাধ্যমত কিছুমানে পঢ়াব পাৰে কিন্তু ফুল মক টেস্ট টপিক ওয়াইজ মক টেস্ট প্রিভিয়াস ইয়ার কোয়েশ্চনৰ মক টেস্ট তোমালোকে অল আসামত কতো নোপোৱা তো সেই কাৰণে কৈছো যদিয়ে তোমালোকে বিচৰা তোমালোকৰ প্ৰিপাৰেচন চলাবৰ কাৰণে তোমালোকে কৰিবৰ কাৰণে আৰু অসমীয়াটো আহিব যেহেতু তো আৰু গোটেইখিনি अवेलेबल পাবা গোটেইখিনি মক টেস্ট अवेलेबल পাবা কাৰণ অনলাইন এক্সামত মক টেস্ট বহুত বেছি ইম্পৰ্টেন্ট হয় তো সেইখিনি কথা ক'বলগীয়া আছিল সেইখিনি জনাই দিছো যদি হোৱা আমাৰ अराउंड 25 ফেব্ৰুৱাৰী মানৰ পৰা আমি ক্লাস আৰম্ভ কৰিম লাইভ ক্লাস তো তোমালোকে জলদি জড়িত হৈ ল'ব পাৰা মই আজি গোটেইখিনি বিলাক তো ডিসকাস নকৰো বাৰু গোটেইবিলাক ডিসকাস নকৰো বাৰু ইয়াত মই কি কৰিম তো ইয়াত মই যিখিনি ম্যাথছৰ কোৱেশ্চন আছে কিছুমান ম্যাথছৰ কোৱেশ্চন মই ডিসকাস কৰিম ঠিক আছে গোটেইখিনি কোৱেশ্চন নকৰো ইয়াত এইবিলাক সায়েন্সৰ কোৱেশ্চন দেখা পাইছা এইবিলাক এটো জেনাৰেল নলেজৰ কোৱেশ্চন হয় তো এটো এগেইন সায়েন্সৰ কোৱেশ্চন এটো তো আমি আজি কিছুমান ম্যাথছৰ কোৱেশ্চন ডিসকাশন কৰিম আৰু ৰিজনিং সেকশনটো ইজি হয় বহুতে বেছি ইজি হয় যিসকল লৰাছলি 2025 ত দিছে কাৰণ 2025 ত যিবিলাকে এক্সাম দিছে ইয়াতে গম পাইছে 25 ৰ এক্সাম দি পেলে ইয়াৰ নটিফিকেশন ওলাইছে এতিয়া ওকে এটা সব কোৱেশ্চন অসমীয়া ইংলিশ জোতাতে আহিব অসমীয়াৰ ইয়াৰ ক্ষেত্ৰত কিবা অসুবিধা থাকিলে তো জনাইম এটা ইফ দা এজ অফ এ কিউব by increase by 4 cm the following will increase the 988 cm then the original length of the each of the cube তো মানে কি কৈছে এটা কিউব আছে কিউব মানে ঘনক আছে তো ঘনক এটাৰ কি কৈছে ঘনক এটাৰ যি বাহু আছে সেই বাহুৰ দৈৰ্ঘ্য যদি প্ৰত্যেকটা ঘনকৰ যদি বাহু দৈৰ্ঘ্য আমি যদি বাহু 12টা আছে থাকে ন ঘনকৰ তো কিউবৰ তো আমি যদি 4 cm কে বঢ়াই দিও 4 cm কে বঢ়াই দিও তেতিয়ালে তাৰ যে আয়তন ইনক্ৰিজ হ'ব হেতু 988 cm হ'ব তেতিয়ালে ঘনকটোৰ প্ৰথমতে বাহুৰ দৈৰ্ঘ্য কি আছিল বা প্ৰতিটো ঘনকৰ বাহুৰ দৈৰ্ঘ্য কি আছিল আমাক হেতু সুধিছে যে প্ৰতিটো ঘনকৰ যদি বাহুৰ দৈৰ্ঘ্য আমাক খোদা হয় তো প্ৰতিটো ঘনকৰ বাহুৰ দৈৰ্ঘ্য যদি খোদা হয় তো প্ৰতিটো ঘনকৰ যদি বাহুৰ দৈৰ্ঘ্য খোদা হয় তেতিয়া হলে তোমালে চা যে ঘনকৰ দৈৰ্ঘ্য ইট মে বি পসিবল অপশন এ হ'ব পাৰে বি হ'ব পাৰে সি হ'ব পাৰে ডি হ'ব পাৰে যদি ঘনকৰ দৈৰ্ঘ্য আগত কি আছিল সো এই চাৰিটা অপশনৰ ভিতৰত কোনবা এটা হ'ব এটা মই অপশন এ বুলি ভাবি ললো কাৰণ আমি ঘনকৰ আয়তনৰ সূত্ৰ জানো বা ভলিউমৰ সূত্ৰ জানো তো হেতু কি হয় বাহু কিউব বা সাইড কিউব হয় তো সাইড কিউব বা বাহু কিউব আমাৰ এনেকৈ লিখা হয় তো এতিয়া ধৰা হল আগতে বাহুটো বা সাইডটো তাৰ 7 cm আছিল এতিয়া আগতে যদি 7 cm তাৰ কি আছিল সাইড আছিল বা বাহু আছিল তো এতিয়া কিমান হ'ব
4 সেন্টিমিটাৰ বৃদ্ধি কৰিলে সো 4 সেন্টিমিটাৰ বৃদ্ধি কৰিলে সো আগতে যদি 7 সেন্টিমিটাৰ আছিল কৈছে 4 মানে 4 সেন্টিমিটাৰটো বৃদ্ধিটো হৈছে কিন্তু ঘটনাটো হৈছে এই চাৰিটা কোনটো অপচন আছিল আগৰ বাহুটো আমি এটা কই মিলাম স্টেটমেন্টৰ লগত আগতে যদি 7 সেন্টিমিটাৰ আছিল 4 সেন্টিমিটাৰ ইনক্ৰিজ হলে কিমান হ'ব 11 সেন্টিমিটাৰ তো 11 কিউব মানে কি নতুন যেটো আমাৰ ভলিউম হ'ব আয়তন হ'ব এটো হ'ব 13331 তো 11 কিউব মানে এটো এটা কৈছে 4 সেন্টিমিটাৰ বৃদ্ধি কৰিলে এটা বৃদ্ধি কৰাৰ আগত কি আছিল 7 সেন্টিমিটাৰ যদি বৃদ্ধি কৰাৰ আগত 7 সেন্টিমিটাৰ আছিল তো বৃদ্ধি কৰাৰ আগত তাৰ ভলিউম কিমান আছিল 343 অৰ্থাৎ দুটা যদি আমি মাইনাস কৰো তেতিয়ালে কি অতৰ গ্যাপ কিমান ওলাব লাগে আয়তনটা পাৰ্থক্য 988 আৰু যদি আমি চাও তেতিয়ালে এই দুইটা যদি আমি মাইনাস কৰো তো তেতিয়া হলে আমাৰ দুইটাৰ মাজত যে গ্যাপ ওলাব বা যেটো আমাৰ মানে পাৰ্থক্য ওলাব তো যেটো ডিফারেন্স ওলাব হেতু হ'ব 988 অৰ্থাৎ অপশন নম্বৰ A is a 988 will be correct answer for this question আৰু এই কোৱেশ্চনটোৰ যেটো আমাৰ কারেক্ট আনসার হ'ব 988 ওকে সকলে ক্লিয়াৰলি বুজি পাইছানে বুজি পোৱা নাই কোৱা সকলে একদম জবৰদস্ত ধৰণে ক্লিয়াৰলি বুজি পাইছানে বুজি পোৱা নাই বুলিছে পাইছো তো ওকে তো মই ম্যাথছৰ কোৱেশ্চন খিনি কৰাম গোটেইখিনি নকৰো ঠিক আছে একদম ইজি কোৱেশ্চন মই আৰু এটা তোমালোক সাজেশন দিব যাও তো এটো হৈছে যে যিমান বিলাক ষ্টুডেন্টে সিবিটি এক্সাম দিব যোৱা যিকিনো সিবিটি এক্সাম মানে কম্পিউটাৰ বেস এক্সাম টেস্ট অৰ্থাৎ যেটো টেস্ট তোমাৰ কম্পিউটাৰত হ'ব তো সেইবিলাকৰ ক্ষেত্ৰত এটা কাম কৰিব লাগে তো সিবিটি এক্সাম হলে কি কৰিব লাগে স্যার আমি যিবিলাকে কম্পিউটাৰ বেস এক্সাম হয় বা সিবিটি এক্সাম হয় ন কিয়তৰ আমি সেইবিলাক এক্সাম আমি এটেন্ড কৰাৰ আগত আমি এটা কাম কৰিব লাগে যদি সেকশন ওয়াইজ আহে ন যেনে এবাৰ সেকশন ওয়াইজ আহে এসএসসি তো আগৰ পৰা সেকশন ওয়াইজ আহে তোমালোকে পিছৰ ফালৰ কোৱেশ্চনৰ পৰা পাৰিলে ট্ৰাই কৰিব লাগে এটো তুমি মানে ডাইৰেক্টলি এটা অথেন্টিক নহয় কিন্তু পিছৰ ফালৰ পৰা কিয় ট্ৰাই কৰিব গৈছো কাৰণ পিছৰ ফালৰ কোৱেশ্চন বিলাক ইজি থাকে আৰু স্টার্টিংৰ কোৱেশ্চন বিলাক হার্ড লেভেল থাকে তাহলে ম্যাথছৰ প্ৰথম কোৱেশ্চন পাঁচটা পুৰা টান হৈ দিব তুমি তাতে চেক কৰোতে তুমি নার্ভাস হৈ যাবা তা টাইম কনজিউমিং হল তুমি নার্ভাসত তোমাৰ এক্সামে বেয়া হৈ যাব তো সেই কাৰণে পিছফালে আকৌ একদম মানে ভাতৰ লগত পানী খোৱা টাইপ মানে কিছুমান কোৱেশ্চন থাকিব তো ইয়াত এইবিলাক কোৱেশ্চন তো আৰু কি কয় 250 কি লাগে আমাৰ 45% এটা যিকিনো নাম্বাৰত যদি পার্সেন্টেজ লাগে আমি কি কৈছিলো যে ডেসিমেল এনেকুৱা প্লেসত দিম যেনে 250 লাগে 250 ডেসিমেল মই এনেকুৱা প্লেসত দিম যাতে আফটার ডেসিমেল 2 ডিজিট হ্যাভ প্রেজেন্ট দুটা ডিজিট থাকে সো দুটা ডিজিট থাকিলে আমাৰ তো 250 ৰ 1% ভ্যালু কি হ'ব তো 250 ৰ 1% ভ্যালু হ'ব 2.5 তো 2.5 যদি চাও তো 2.5 ৰ 1% ভ্যালু 2.5 45% ৰ ভ্যালু লাগে 45% মানে 45 ৰ লগত ইনটু তো ইনটু যদি 45 ৰ লগত কৰো তেতিয়ালে আমি কি পাম তো 5 5 25 1 2 তো তো এইখিনি প্লাস কৰিছে ভাই আৰু কি কৰিছে 5 2 1 1 তো আফটার ডেসিমেল এটা ডিজিট আছে সো ডেসিমেল মই এনেকুৱা প্লেসত দিম যাতে ডেসিমেল পিছত এটা ডিজিটে থাকে সো সেই হিচাপত আমাৰ অপশন নম্বৰ কি হ'ব 112 অৰ্থাৎ অপশন নম্বৰ ডি উইল বি কারেক্ট आंसर একদম ইজি হয় এইবিলাক কোৱেশ্চন তো মই ম্যাথছৰ খিনি আজি অলপ চাই দিও কি ম্যাথছৰ কিছুমান কোৱেশ্চন ঠিক আছে তো নেক্সট কোৱেশ্চন তো আছে সো এইবিলাক কোৱেশ্চন কি আৰু একদম কি মই কি কৈছো ধৰল তুমি 25 ম্যাথছৰ কোৱেশ্চন আহে 25 ম্যাথছৰ কোৱেশ্চনত তুমি 25 কৰি পেলে ভাই স্ট্যান্ড কৰি পেলে তোমাক গাও ঘুৰাব নালাগে নহয় তো তুমি তাতে এটা কৰিবা তাতে পাঁচটা কোৱেশ্চন হার্ড লেভেল আহিব পাৰে তো সেইখনক সেই পাঁচটা কোৱেশ্চনক চাই তুমি পেপাৰখন মানে এজিউম নকৰিবা বা তুমি পাৰিম নে নোৱাৰিম এক্সামটো ক্র্যাক কৰিবৰ কাৰণে হেতু ভাবিব নালাগে ঠিক আছে ইফ দা ৰেশিও অফ দা স্যান্ড এন্ড গ্ৰেভেল টু দা মিক্সার 17:9 the between the gravel and the মানে cement is a 6:17 মানে মিশ্ৰণতা বালি আৰু শিলগুটিৰ মাজৰ অনুপাত আছে 17:9 শিলগুটি আৰু সিমেন্টৰ মাজৰ অনুপাত আছে 16:7 বালি আৰু সিমেন্টৰ মাজৰ অনুপাত এটা সব যিবিলাকে মোটা পেইড ক্লাস কৰে যে কিহতে গম পাইছো বালি মানে কি বুজাই আছে তো ৰেশিও নাম্বাৰ ইজ অলসো উই ক্যান কনসিডার যে এক্সাক্ট নাম্বাৰ সো বালি এতে ৰেশিও কি বুজাই আছে 17 শিলগুটিৰ ৰেশিও কি বুজাই আছে 19 তো ঠিক একেদৰে শিলগুটিৰ ৰেশিও কি বুজাই আছে 6 আৰু সিমেন্টৰ ৰেশিও কি বুজাই আছে 17 তো ৰেশিও নাম্বাৰটোৰে এক্সাক্ট নাম্বাৰক ডিভাইড যাব লাগে তো ৰেশিও নাম্বাৰটোৰে এক্সাক্ট নাম্বাৰক ডিভাইড যাব লাগে তো যদি যাব লাগে এটা কৈছে বালি মানে প্ৰথম যেটো ৰেশিও হ'ব বালিৰ হ'ব সেকেন্ড যেটো ৰেশিও হ'ব সিমেন্টৰ হ'ব তো বালিৰ ৰেশিও কি আছে 17 অৰ্থাৎ 17 এৰে হৰণ সংখ্যা হ'ব লাগিব 17 এৰে ইয়াক নাযায় এই দুটা অপচনটো নহয় সো 17 এৰে তো ইয়াক যাব কিন্তু সিমেন্টৰ অনুপাত যদি চাবলৈ যাও সিমেন্ট কি আছে ভাই সিমেন্টৰ ৰেশিও আছে 17 এগেইন যদি চাবলৈ যাও সিমেন্টৰ আছে 17 তো এটো 17 এৰে ডিভাইড যোৱা সংখ্যা হ'ব লাগিব কিন্তু তোমালোকে চাবা এটা কথা যে ইয়াক বাৰু 17 এৰে গল তো ইয়াত 17:9 ওকে তো এটো বালি আছে এটো শিল ওকে শিল আছে
তো বালি আৰু শিল মানে যি দিয়া এইটো ওকে এগেইন গ্ৰেভেল এণ্ড দ্য চিমেণ্ট তো এগেইন গ্ৰেভেল এণ্ড চিমেণ্ট এইটো হৈছে 6:70 এতিয়া তোমালোকে চোৱা তো এই হিচাপত যদি আমি চাবলৈ যাওঁ আমাৰ কোনটো ৰেচিও আমাৰ পসিবল হয় তো মই কি কৈছো প্ৰথম অপচনটো আমাৰ 17 এৰে হৰণ যাব লাগিব সেকেন্ড অপচনটো আমাৰ 17 এৰে হৰণ যাব লাগিব এটা তোমালোকে কোৱা প্ৰথম অপচনটোক 17 এৰে হৰণ যায় নে নাযায় সেকেন্ড অপচনটোক 17 এৰে হৰণ যাব নে নাযায় তোমালোকে মোক কোৱা যাব নে নাযায় তোমালোকে কৈছা এতিয়া চোৱা জেনেৰেলি আমি কেনেকৈ কৰো জেনেৰেলি চোৱা তো জেনেৰেলি কি কৰো ধৰ ইয়াত বালি লিখা আছে ওকে বা এস ফৰ সেন্ড মই এনেকৈ দিছো তো এস এন্ড জি তো এই দুটা ৰেচিও কি দি আছে 17:9 তো এগেইন যদি মই ইয়াত যদি চাবলৈ যাওঁ জি আৰু কাৰ ৰেচিও দি আছে সিমেন্ট তো 6:17 তো ইয়াত তোমালোকে দেখা পাইছা এই যে গ্ৰেভেল এইটো ইয়াক কি বুজাইছে 9 ইয়াক কি বুজাইছে 6 সো দুইটাটো এটাই হয় ন তো দুটাটো একে হ'ব নোৱাৰে তো একে হ'ব নোৱাৰিলে মানে দুটাটো বেলেগ হ'ব নোৱাৰে একে হ'ব লাগিব তো একে হ'ব লাগিলে দুটাক মই একে কৰিম তো একে কৰিবৰ কাৰণে 9 আৰু 6 ৰ মই এলসিএম লম তো 9 আৰু 6 ৰ এলসিএম ললে 6 এৰে মাল্টিপ্লাই আৰু ইয়াত 6 কৰিলে ইয়াতো 6 এৰে মাল্টিপ্লাই আৰু যদি মই কি কৰো ইয়াক একে কৰিবলৈ ইয়াত 9 কৰিম ইয়াতো 9 কৰিম যদি এনেকুৱা হয় তো তেতিয়ালে আমি কি গম পালো তো সেই হিচাপত আমি কি গম পালো তো সেই হিচাপত গম পালো যে ইয়াত যেটো স্যান্ড আছে সো স্যান্ডৰ আমাৰ আৰু এইটো স্যান্ড মানে এইটো হ'ব আৰু সিমেন্ট মানে এইটো হ'ব তো স্যান্ড মানে কি হয় স্যান্ড মানে ইমান হয় সিমেন্ট মানে এইটো হয় তো স্যান্ড মানে কি হয় ইয়াক স্যান্ড মানে সো স্যান্ড মানে কি আছে ওপৰত আছে ই ওপৰত যাব তো সিমেন্টটো তলত যাব 17 * 6 পূৰণ কৰিব 17:9 তো 17 ক্যান্সেল 6/6:9 তো 6:9 যদি হয় এক কটাকটি আৰু যাব 3 ৰে 2 টাইমস এন্ড 3 ৰে 3 টাইমস তো ৰেচিও আমাৰ 2:3 যেটো মই অপচন নাম্বাৰ নহয় বুলি কৈছিল তো সেইটো অপচন আমাৰ কাৰেক্ট আনসাৰ হ'ব বলে স্যাৰ এটো কিয় হল এনেকৈ তো জেনেৰেলি কিছুমান কোৱেশ্চনত আছে যাক আমি ডিভাইড না যেনে ৰেচিও নাম্বাৰটোৰে এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে তো ইয়াত কোৱেশ্চনটোত আমাৰ 17 এৰে তো ডিভাইড আমি যদি চাও ইয়াকো নাযায় এই দুটা অপচন হবই নহয় সমান দুটা নহয় কোনো পদ্ধতি নহয় তো সেই কাৰণে মই প্ৰসেছত কৰিবৰ কাৰণে ওলাই আহিলো তো প্ৰসেছত এই কাৰণে কৰিলো তোমালোকে দেখা পাইছা এস জি তো ইয়াক মই একে কৰি লৈছো কৰি পেলে মই কৰিছো ঠিক আছে তো ইয়াক কিয় কৰিছো জেনেৰেলি আমি ৰেচিও যিমান বিলাক কোৱেশ্চন থাকে তো ৰেচিও নাম্বাৰটোৰে আমাৰ এক্সাক্ট ভ্যালু হৰণ যায় সো সেইটো হবই কিন্তু ইয়াত তোমাৰ 17 ক তো আমাৰ নাযায় তো ইয়াত ক্ষেত্ৰত অলপ বেলেগ হল ৰুলটো তো তথাপিও আমি এইটো ৰুলো আমি জানো যে কি কৰিব লাগে যে যেনে এটা গ্ৰেভেলৰ কথা কৈ আছে তো গ্ৰেভেলটো এটাই হয় ন তো এটা হলে দুটাৰে ভ্যালু একে হ'ব লাগিব সো দুটাৰে ভ্যালু যদি আমি একে কৰো তেতিয়ালে আমাৰ অপচন নাম্বাৰ ডি উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন তো এতিয়া চোৱা ইয়াত কি হৈছে সৌৰভে কি কৈছে 25 বছৰ বয়স হৈছে তাৰ কাজিন মানে এটা অসমীয়াটো কুৰখালি দি আছে ভাই কাজিন মানে কুৰখালি নেই होता है ভাই যে ওকে সৌৰিজৰ বয়স 25 বছৰ বয়স আছে আৰু তেতিয়া তাৰ যেটো কাজিন আছে কাজিন মানে পুৰাৰ হ'ব পাৰে মামাৰ হ'ব পাৰে তো ইংলিশত মানে খুব কম ওয়ার্ড ইউজ কৰে ৰিলেশনৰ কাৰণে তো 7 বছৰ আছে আমাৰ তো আফটাৰ হাউ মেনি ইয়াৰ্স সৌৰিজৰ বয়স 2.5 টাইমস হ'ব তেওঁৰ কাজিনৰ তো এতিয়া কি কৈছে সৌৰিজৰ বয়স 25 বছৰ হোৱাৰ বিপৰীতে তেওঁৰ কুৰখালি নহতে কাজিনকে কাজিনৰ বয়স 7 বছৰ আছে কিমান বছৰ পিছত সিহঁতৰ মানে সৌৰিজৰ বয়স 2.5 টাইমস হ'ব ভাই একদম সিম্পল হয় আমি অপচনৰ পৰা উঠাম আমি একো কৰিব লগা নাই সৌৰিজৰ মই প্ৰতিটো অপচনকে হয় বুলি ভাবিছো বৰ্তমান বয়স যদি সৌৰিজৰ 25 হয় যদি ধৰা হল 6 বছৰ পিছত তাৰ 2.5 টাইমস হ'ব হয় অপচন নাম্বাৰ এ কাৰেক্ট হ'ব পাৰে নাইবা বি হ'ব পাৰে সি হ'ব পাৰে ডি হ'ব পাৰে এই চাৰিটাৰ ভিতৰত কোনবা এটা কাৰেক্ট হ'ব তো মই অপচন নাম্বাৰ এ টো কাৰেক্ট বুলি ধৰিলো এই যদি কাৰেক্ট হয় তেতিয়ালে মই কি কৈছো সৌৰিজৰ বয়স 25 দিয়া আছে তো 6 বছৰ পিছত কি হ'ব তাৰ 31 হ'ব বহুত বঢ়িয়া তো মানে তাৰ কাজিনৰ বয়স যে 7 আছে তো কাজিনৰ বয়স যদি 7 আছে আফটাৰ 6 ইয়াৰ কিমান হ'ব 13 হ'ব তো কি কৈছে 13 ৰ 2.5 টাইমস এই 2.5 টাইম ললে কি হ'ব লাগে তে সৌৰিজৰ বয়স হ'ব লাগে হৈছে নেকি 2.5 যদি কৰো এককৰ ঘৰত 0.5 কিমান হ'ব 5 3 15 15 আহিলে দশমিকৰ পিছত 0.5 আহিব আছে নেকি নাই তো অপচন নাম্বাৰ এইটো আমাৰ কাৰেক্ট নহয় এগেইন যদি অপচন নাম্বাৰ বি টোত যাও আমাৰ কি হ'ব অপচন নাম্বাৰ বি টোত যাও তো সৌৰিজৰ বয়স কি আছে ভাই 25 4 বছৰ পিছত যদি হয় 29 হল তো ইয়াৰ কাজিনৰ বয়স কিমান হ'ব 4 বছৰ পিছত ভাই এটা 7 আৰু 11 তো এগেইন 2.5 ৰ লগত পূৰণ কৰিলে এটো 5 আহিব এই বেলা भी नहीं होगा भाई তো 0.5 হ'ব এটোটো নহয় তো যদি সৌৰিজৰ বয়স কি আছে আমাৰ 25 আছে এটো 30 হল ওকে আৰু যদি 7 বছৰ আছে 5 বছৰ পাছত ইয়া কিমান হ'ব কাজিনৰ বয়স 7 থাকিলে 5 বছৰ পিছত কিমান হ'ব 12 হ'ব তো 12 বলে আমাৰ কি হ'ব 7.2.5% ললে কিমান হ'ব
হবনে ওকে তো 30 তো এইটো আমাৰ কন্ডিশন কৈছিল বা কন্ডিশন আমাৰ মিলিছে অপশন নাম্বাৰ সি তোৰ কাৰণে তো অপশন নাম্বাৰ সি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন মই ম্যাক্সিমাম কোয়েশ্চন অপশনৰ পৰা কৰো যিসকলে মোটত পঢ়ে বা যিসকলে অলপ ৰিলেটেড আছে গম পাই তো আমি বহুত বেছি শর্ট টিকট কোয়েশ্চন বিলাক ভাবিব পাৰো কিছুমানে এজ ৰিলেটেড কোয়েশ্চন বিলাক বহুত টান পায় যেটা এক্স ওয়াই জেড ভাই আগবৰা পিছপৰা এইবিলাক টাইপত মানে ভাই এটো তো পাহৰি গৈছো তো ক্লাস 9 10 ত যেতিয়া পঢ়িছিলা তাতে এক্স ওয়াই আছিল আৰু এতিয়া তোমাৰ লাইফত এক্স থাকিব পাৰে ভাই গণিতত এক্স নাথাকে ঠিক আছে যদি তুমি আসাম কমপ্লিট এক্সাম এন্ড জ্ঞানদীপৰ লগত প্রস্তুতি কৰিছা প্রস্তুতি চলাইছা দেন গণিতত এক্স নাথাকে ভাই লাইফত থাকিব বহুত বাৰা তো এতিয়া যে নহম ইয়াত কি কৈছো একদম সিম্পল চোৱা তো কিমান বছৰ পিছত কি 2.5 বুলি কয় তো 5 বছৰ পিছত হৈছে কিয় 5 ইয়াৰ্ছৰ পিছত তো যদি প্ৰেজেন্ট এজ যদি তা 25 ইয়াৰ্ছ হয় তো আফটার 5 ইয়ার্স কিমান হ'ব 30 ইয়াৰ হ'ব তো যদি প্রেজেন্ট এজ তোমাৰ 7 ইয়ার্ছ হয় তো আফটার 5 ইয়ার্স কিমান হ'ব 12 হ'ব তো 12 ৰ লগত 2.5 যদি ইনটু কৰো তেতিয়ালে কিমান হ'ব ভাই যদি কাজেনৰ আমি এজ চাও তেতিয়া 30 হ'ব দ্যাট মিন্স ইয়াৰ মিনিং তো হৈছে যে দুটা কন্ডিশন ম্যাচ হ'ব লাগে সো ম্যাচ হৈছে এই কন্ডিশনটা দ্যাট মিন্স অপশন নাম্বাৰ সি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন তো এতিয়া আমি যদি চাও এগেইন এন্ড এগেইন তো ইয়াত আমাৰ আছে কোয়েশ্চন নাম্বাৰ এ তো selling an item at the risk 999 okay that 900 মানে 999ত ৰুচেলে এটা বিক্ৰী কৰি কি হয় 26% কি মানে লস কৰিছে লস মানে কি কৰিব এটা লাভ আৰু লোকসান সো লোকসান কৰিছে নতে খুটি বস্তুটোৰ খৰচৰ মূল্য অৰ্থাৎ কস্ট প্ৰাইস কিমান হয় অৰ্থাৎ এতিয়া চোৱা অসমীয়া টাৰ্মটো অলপ ইফালিফাল হৈছে selling an item অৰ্থাৎ 999 Russell made a loss 26% the cost price of the item so ইয়াত Russell এটা বস্তু 26% লস কৰিছে যেতিয়া কি 999 টকাত বেচিছে এতিয়া মই কি কৈছো যে 26% মানে কি লিখব পাৰো 26% মানে 26/100 কিয় যে পার্সেন্ট সাইনডাল রিমুভ কৰাৰ তলত 100 আহে সো 2 ৰে 13 টাইম আৰু 2 ৰে 50 টাইম এতিয়া আমি কি কৈছো যেতিয়া কস্ট প্রাইস বা আমি কস্ট প্রাইস নাইবা আমি যিকিনো লাভ বা লোকসান বা আমি যদি প্রফিট এন্ড লসৰ কথা ক'বলৈ যাও যে প্রফিট বা লস দুইটা আমাৰ কিহৰ ক্ষেত্ৰত কম্পেয়াৰ কৰা এটো অনলি আমাৰ কস্ট প্রাইসৰ ওপৰত কম্পেয়াৰ কৰা হয় অৰ্থাৎ প্ৰফিট হক নাইবা লস দুইটা কস্ট প্রাইসৰ ওপৰত কম্পেয়াৰ কৰা হয় যদি কস্ট প্রাইসৰ ওপৰত কম্পেয়াৰ কৰা তো কস্ট প্রাইস এতিয়া চোৱা কম্পেয়াৰ কাৰ ওপৰত কৰা হয় কস্ট প্রাইসৰ ওপৰত আৰু যাৰ লগত কম্পেয়াৰ কৰা হয় কি সদায় তলত থাকে তো ইয়াত তলৰটো কি হ'ব কস্ট প্রাইস এতিয়া চোৱা 26% হি লস হৈছে আৰু যি হয় ভাই লস হলে লস হ'ব প্রফিট হলে প্রফিট হ'ব এটো ওপৰত হ'ব যেলে 13 rupees এটা লস হ'ব বুজি পাইছা যো 26% লস হলে 13 rupees লস হ'ব and the cost price ইয়াত কি হ'ব cost price ইয়াত হ'ব 50 rupees কিয় তো ইয়াত cost price মানে কি হল 50 rupees আৰু ইয়াত লস 13 rupees হৈছে that means ই selling price অৰ্থাৎ কি কেই টকাত বেচিব এটা কোনো এটা বস্তু 50 rupees কি কিনিছিল 13 rupees লস হৈছে তো তেতিয়ালে আমাৰ মাইনাস কৰিলে কিমান হল 7 অৰ্থাৎ 37 rupees কি কৰিছে সেই বস্তুটো সেল কৰিছে এতিয়া কোৱেশ্চনটোত কৈছিল কোৱেশ্চনটো এটো এটা ৰেচিউ ভ্যালু ওলাইছো মই ইয়াত ওলাইছো যে এটো ৰেচিউ ভ্যালু কিন্তু কোৱেশ্চনটোত কৈছে 999ত কি সেল কৰিছে 999ত যদি সেল কৰে মানে ই ৰেচিউ 37 এক্সাক্ট ভ্যালু 999 তো 37 ৰে এক ডিভাইড কৰিলে প্ৰথমটো আমাৰ তিনিবাৰ নাযায় দুবাৰ যাব তিনিবাৰ ৰলেটো বেছি হৈ যাব তো দুবাৰ গলে আমাৰ কি হল 999ক যদি 37 ৰে ডিভাইড কৰো তো 2 টাইমছ যদি চাই the 2 times যদি আমাৰ হয় তেতিয়ালে আমাৰ এটো হ'ব 2559 হ'ব তো 59 যদি এতে আই থিংক 7 টাইমছ যাব অৰ্থাৎ ইয়াত যেটো আমাৰ নাম্বাৰ ওলাই হ'ব ম্যাজিক নাম্বাৰ সো ম্যাজিক নাম্বাৰটো ওলাই হ'ব 27 তো ম্যাজিক নাম্বাৰ কি বস্তু কি হতে জানে যি সকলে ক্লাস কৰে তো ম্যাজিক নাম্বাৰ আমাৰ কি হল 27 হল এই ম্যাজিক নাম্বাৰটো যতে পূৰণ কৰো আমি এক্সাক্ট ভ্যালু পাম এতিয়া ইয়াকৈ বস্তুটোৰ কস্ট প্রাইস কিমান এটা কস্ট প্রাইস বাই কি দি আছে 50 তো ম্যাজিক নাম্বাৰ আমাৰ 27 ইনটু কৰা 27 ইনটু কৰিলে পিছফালে 05 again 5 থাকিব লাগিব 5 থাকিল তাৰছত কিমান হ'ব তো 1350 তো যেটো আমাৰ কস্ট প্রাইস আছিল এই কস্ট প্রাইসটো তাৰ আছিল 1350 অৰ্থাৎ অপশন নাম্বাৰ ডি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন जो এই কোয়েশ্চনটো যেটো কারেক্ট আনসার হ'ব অপশন নাম্বাৰ ডি তো এই যিখন আৰআৰবি গ্ৰুপ ডি প্ৰিভিয়াস ইয়াৰ পেপাৰ আছে ন মই অলপকে কোয়েশ্চন বিলাক কৰাই থাকিম যত তোমালোকৰ আইডিয়া হ'ব আজি মই মেথছৰ কেইটামান কোয়েশ্চন কৰাম তাৰছত নেক্সট কেইটামান ৰিজনিংৰ কৰাম তাৰছত মই কেইটামান সায়েন্সৰ কৰাম তাৰছত জিকে মানে জিকেটো আমাৰ কুশল ছাৰে কৰাব তো এতিয়া
এইদৰে কৰাৰ ফলত তোমালোকে আইডিয়া লগাব পাৰিবা আচ্ছা মোৰ প্ৰিপাৰেচন বৰ্তমান আৰবি গ্ৰুপ ডি হিচাপত কিমান আৰু মই কিমান কৰিব লাগিব কাট অফ বিলাকতো বহুত কম যায় মই ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোক ডিসকাস কৰিছো ঠিক আছে অলৰেডি ইয়াত ডিসকাস কৰিছিলো কাট অফ বিলাকো ইয়াত কমে যায় ঠিক আছে তো আজি মই কেইটামান কোৱেশ্চন ইয়াত ডিসকাস কৰিলো আৰু মই দুটামান কোৱেশ্চন ডিসকাস কৰি দিছো বাৰু এইবিলাক জিকে কোৱেশ্চন দেখা পাইছা ওকে তো ইয়াত এই সায়েন্সৰ কোৱেশ্চন এইবিলাক সায়েন্সৰ কোৱেশ্চন এটো ৰিজনিংৰ কোৱেশ্চন আগতে এটো জিকে কোৱেশ্চন এটো এগেইন সায়েন্সৰ কোৱেশ্চন তো আগতে মানে কি আছিল মানে তোমাৰ মিক্স আছিল তো পিছফালে তুমি বেছি ইজি পাই যাবা ঠিক আছে তো এতিয়া চোৱা এইটো এটা ম্যাথছৰ কোৱেশ্চন এগেইন ৰেশিওৰে কোৱেশ্চন এল পাৰ্সেন্টেজ জি ক'ব পৰা তোমালোকে ইয়াত তো কি কৈছে 42% of an alloy L was silver if in a quantity of alloy there was a 147 gram of silver what is the quantity of the other element in this মানে কি হয় alloy তো এটা মিশ্র ধাতুত কি আছে 42% তাতে সিলভার আছে মিশ্র ধাতুত alloy মানে যেটো 147 গ্রাম রূপ আছে যে 42.7% অন্যান্য উপাদানৰ পৰিমাণ কিমান আছে এতিয়া চোৱা অন্যান্য উপাদানৰ পৰিমাণ কিমান আছে একদম মানে সিম্পল হয় এক যদি আমি বেসিকত চাও তো ইয়াত এটা পার্সেন্টেজত কৈছে যে 42% of an alloy silver তাৰ মানে তাৰ সিলভাৰৰ পার্সেন্টেজ কিমান পার্সেন্টেজত ভ্যালু 42% আৰু তা কোয়ান্টিটি হিচাপত কিমান আছে 147 গ্রাম the quantity of alloy is a 147 গ্রাম তো 147 গ্রাম কি আছে তাৰ এটো alloy quantity হিচাপত পৰিমাণ হিচাপত এটা পার্সেন্টেজত লিখিছে যেনে তোমালোকে কেতিয়াবা মাৰ্ক কৰে বলে কিমান পার্সেন্ট মাৰ্ক পাইছা বলে স্যার মই 80% বলে তই কিমান টোটাল মাৰ্ক কিমান পাইছা ওকে 480 নাম্বার পাইছো তো এটা মার্কত আছে এটা পার্সেন্টেজ আছে তো আমি মার্ক আৰু পার্সেন্টেজ দুইটাই আমি কৰিব পাৰো তো ইয়াত যদি মই পার্সেন্টেজ চাও তো পার্সেন্টেজ আছে 42% যেটো আমি কম্পেয়ার কৰিছো কি হয় কোয়ান্টিটি 147 এৰ লগত এটা ঘটনাটো হৈছে কি হয় তো ঘটনাটো যদি আমি চাবলৈ যাও হোৱাট ওয়াজ দ্য কোয়ান্টিটি অফ দ্য আদার এলিমেন্টস ইন দ্য এলয় তো এলয় বা যেটো মিশ্র ধাতু আছে বাকি এলিমেন্টসৰ পার্সেন্টেজ কিমান এটা তোমালোকে চোৱা যিকিনো বস্তু আমি টোটালত কিমান থাকে পার্সেন্টেজত যদি লিখিব যাও তেতিয়ালে 100% থাকে দ্যাট মিন্স 42% আমাৰ কি আছে তো সিলভার আছে আৰু বাকি ৰিমাইন যেটো পার্সেন্ট হ'ব কি ৰিমাইন পার্সেন্টটো হ'ব 58% আদার এলিমেন্টস তো সকলে ক্লিয়ার আছে না কিয় কাৰণ দুটাই প্লাস কৰি আমাৰ হ'ব লাগিব তো 100% am I right or wrong তো am I right or wrong তো যেতিয়া আমি যিকিনো এটা মানে যেনে সিলভার আছে 42% তোমালে সোয়া ক্লিয়ারলি তে সিলভার আছে কি আছে 42% দিয়া আছে তো সিলভার যদি 42% দিয়া আছে তো সিলভার 42% দিয়া রাখিলে বাকি যে এলিমেন্টস আছে সেই বাকি এলিমেন্টস তো কি আছে 58% দিয়া আছে তো বাকি এলিমেন্টস তো 58% দিয়া আছে সিলভার দিয়া আছে 42% দিয়া আছে বাকি এলিমেন্টস দিয়া আছে 58% এতিয়া ঘটনাটো হৈছে কি যদি 42% আমাৰ কি আছে 147 গ্রাম হয় কি হয় সিলভাৰৰ বাকি কোয়ান্টিটি কিমান হ'ব 58% মানে 48% ভ্যালু আমি পাইছো আমাক লাগে কিহৰ পার্সেন্টৰ ভ্যালু 58% ভ্যালু এটা মই 58% মানে ইয়াত মই 58 বনাব লাগে ক্লিয়ার আছে তো 58 যদি ইয়াত বনাব লাগে মই ইয়াক 58 কেনেকৈ বনাম ভাই তো মন মে তো नहीं लड्डू फूटा सो 48 to 48 থাকক ভাই তো 58 বনাব লাগিলে আমি মই 58 টো ওপৰ লিখিলো ঠিক আছে এটা মই 58 টো ওপৰ লিখিছো আৰু 42 ইয়াত আছে ন ওপৰত আছে হেকেনে তলত লিখিছো তাতে কটাকটি যাই পেলে 58% হয় এটা তোমালৈ চোৱা মই কাৰ লগত মাল্টিপ্লাই কৰিছো 58% পাবৰ কাৰণে 58/42 এইফালে যি কৰিছা এইফালে কৰা 58/42 তো বহুত বঢ়িয়া তো এইখিনি ক্যালকুলেশন কৰি যেটো আমাৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব হেতুৱে হ'ব এটা 48 এৰে কটাকটি যাব নে নাই বলেছে যাব না যায় ওকে 7 এৰে তো ডাইৰেক্ট যাব তো 7 এৰে যাব 7 এৰে ইয়াত কেবা যাব 7 এৰে 6 টাইম যাব 7 এৰে ইয়াতো যাব 2 টাইম 1 তো হোল 3 ৰে अगेन যাব 2 টাইম 3 ৰে ইয়াতে 7 টাইম তো 2 ৰে ইয়াতে কেবা যাব ভাই 2 ৰে যাব ইয়াত 2 2 যা 4 4 2 2 যা 4 আৰু 9 9 2 যা 18 তো দুই মানে আমি সিবা দুই 4 4 তো আগত তলত আহিল 19 অলসো এটা 29 আৰু 7 আমি মাল্টিপ্লাই কৰিব লাগে তো মাল্টিপ্লাই কৰিলে তো 3 এককৰ ঘৰত ওকে আছে 2 তো 203 গ্রাম অর্থাৎ 58% বা বাকি কোয়ান্টিটি যেটো পরিমাণ হ'ব 203 will be কারেক্ট আনসার সো তোমালোকে যদি কোনোবা একদম বেসিক ম্যাথছৰ অলপ প্ৰবলেম আছে তো হেতৰ হেতত মই কৈছো যে কন্টিনিউয়াসলি যদি তোমালোকে যেটো আমাৰ ধৰ अराउंड 8 মান্থস মান পাবা এক্সামৰ কাৰণে তোমালোকৰ যিমানখিনি বেসিক কোৱেশ্চন আছে अराउंड কিছুমান এনেকুৱা বেসিক কোৱেশ্চন আহিব যিবিলাক পিছফালে তোমালোকে দেখা পাবা তোমালোকৰ এইবিলাক কোৱেশ্চন
তো আৰামছে কৰিব পাৰিবা, কোনো ধৰণৰ কথা নাই। এইবিলাক বদমাছ ৰুলৰ ভিতৰত আহে। তো বদমাছ ৰুলৰ ভিতৰত আমি এইবিলাক কুৱেশ্যন ধুনীয়াকৈ বহুত ही জবৰদস্ত আৰু বহুত ही বঢ়িয়া তৰিকাছে আমি কৰিব পাৰোঁ। কিন্তু ঘটনাটো হৈছে তোমালোকে ভয় খাই যায়। তো কিছুমানে মানে এতে আহে এদিনতে মানে সি মেথছ জানিব ইচ্ছা কৰে। তো এদিনতে কোনো কামে নহয়, নট অনলি মেথছ, চব কাম কৰাৰ কাৰণে আমাক এটা ইউনিক টাইম লাগে। তো সেই ইউনিক টাইমত ধৈৰ্যটো তোমাৰ যদি আছে জীৱনত শিকিব পাবা। আদাৰৱাইজ যদি ধৈৰ্য নাই দেন তুমি ইয়াত শিকিব নোৱাৰিবা। তো মই সেইটোৱে কৈছোঁ, কণ্টিনিউৱাছলি কিবা এটা কাম তুমি একমাহ কৰি চোৱা, দেন ডেফিনেটলি সেই কামটোৰ ওপৰত তোমাৰ বহুত ষ্ট্ৰংনেছ আহি যাব আৰু সেই কামটো ভাল লগা হ'ব। তো সেই কামটোৰ ক্ষেত্ৰত মই বেলেগ কামটো ভাল লগা বেয়া লগা বেলেগ কথা, কিন্তু জীৱনত কষ্ট হ'ব যদি ইচ্ছা নাই, আমাক এটা প্ৰকৃত বা ভাল সংস্থাপনৰ দৰকাৰ, যিটো মিডল ক্লাছ ফেমিলিৰ ক্ষেত্ৰত। আৰু তোমাৰ যিহেতু ড্ৰিমো হয়, তোমাৰ ড্ৰিম মানে তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ড্ৰিম, তোমাৰ ঘৰৰ ড্ৰিম, তোমাৰ চাচুমা মানে চবৰে ড্ৰিম। তো যদি হয় দেন ডেফিনেটলি তোমালোকে ইয়াৰ কাৰণে লাগিব লাগিব। মই এইখিনি কথা কৈছোঁ, এয়া 8 মান্থছত যদি এৰাউণ্ড 5 আৱাৰ্ছ কোনোবা দি চিলেকশ্যন নোহোৱাৰ কোনো কথাই নাই। একদম ইজি কুৱেশ্যন আছে এইবিলাক, আৰু পিছফালে আৰু বহুত ইজি কুৱেশ্যন পাম, মিক্স টাইপৰ কুৱেশ্যন হয়। 25ৰ ভিতৰত 25 পাব নালাগে ভাই। তোমাৰ SC ST হ'লেতো 45 কাট অফ গৈছিল 2022ত। তো তোমালোকে 50 বুলিও ধৰিলোঁ, তো তাৰে 50% পাব লাগে। অৰ্থাৎ 25 মেথছৰ যদি 15টা মেথছো পাৰিছে, 10টা পাৰা নহয়, দেন ডেফিনেটলি তোমাৰ চিলেকশ্যন হ'ব। তো সেইখিনি মগজুত সোমাই ল'ব লাগে। তো এই কুৱেশ্যনটো আমাৰ আছে বদমাছৰ ওপৰত। তো ইয়াত তোমালোকে চোৱা যে এই কুৱেশ্যনটো কি আছে, 111 divided by -5, I think -5 স্কুৱেৰ আছে নে হোল স্কুৱেৰ আছে, I don't know। তো যেনেকৈ আছে মই সেনেকৈ লিখিছোঁ বাৰু, -4, কাৰণ এনচাৰটো বেলেগ আহি যাব পাৰে। So -22 divided by again এতে -2 দিয়া আছে, ওকে এইবালা। তো ইয়াত কি আছে তোমালোকে সকলোৱে ক্লিয়াৰলি চাবৰ কাৰণে, একৰ্ডিং টু দ্য বদমাছ ৰুল, যদি আমি বদমাছ ৰুলৰ কথা ক'বলৈ যাওঁ, তো একৰ্ডিং টু দ্য বদমাছ ৰুল কি হয় যে আমি প্ৰথম কিহৰ কাম কৰিম, ব্ৰেকেটৰ কাম কৰিম, তাৰপিছত কিহৰ কাম কৰিম, অফৰ কাম কৰিম, তাৰপিছত কিহৰ কাম কৰিম, অফ মিনছ ৰ, তো তাৰপিছত ডিভিজন মানে হৰণৰ, তাৰপিছত পূৰণৰ, তাৰপিছত এডিশ্যন যোগ আৰু সাবট্ৰেকশ্যন বিয়োগৰ কাম কৰিম। তো যদি আমি এনেকুৱা কাম কৰোঁ তেতিয়াহ'লে আমি প্ৰথমটো অফৰ কাম কৰিম, প্ৰথম তাৰে আগত ব্ৰেকেটৰ কাম কৰিম। তো ব্ৰেকেট য'ত আছে আমি তাৰে আগত কাম কৰি যাওঁ। তো ব্ৰেকেটটো আমি চোৱা, তো ফাৰ্ষ্ট ব্ৰেকেট, ছেকেণ্ড ব্ৰেকেট, থাৰ্ড ব্ৰেকেট এনেকুৱা টাইপত থাকে। তো ফাৰ্ষ্ট ব্ৰেকেট, তো প্ৰথম ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰোঁ, তাৰপাছত আমি কি কৰোঁ, ছেকেণ্ড ব্ৰেকেটৰ কাম কৰোঁ, তাৰপাছত স্যাৰ আমি থাৰ্ড ব্ৰেকেটৰ কাম কৰোঁ। এই তিনিটা, ফাৰ্ষ্ট ব্ৰেকেট, ছেকেণ্ড ব্ৰেকেট এণ্ড থাৰ্ড ব্ৰেকেট। ফায়াৰ ব্ৰেকেট নহয় স্যাৰ, থাৰ্ড ব্ৰেকেট। তো এতিয়া চোৱা ফাৰ্ষ্ট ব্ৰেকেট ইয়াত আছে, তো -2 ৰে -22 ডিভাইড কৰিলে কিমান, তো মাইনাছ টু কেনচেল, তো 2 ৰে 22 ডিভাইড কৰিলে কিমান, 11। তো বাকী আমি সেইখিনিত আমি 11 পাতিম, বাকীখিনি যেনেকৈ আছে আমি এনেকৈ পাতি গ'লো, ঠিক আছে। বাকীখিনি একো নকৰোঁ, কাৰণ ভাই ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিছোঁ, ফাৰ্ষ্ট ব্ৰেকেটৰে কাম কৰা। তো এতিয়া ইয়াতে 11 পাইছোঁ। এতিয়া আমাৰ নেক্সট আহিল চোৱা, এইখিনি পালেতো আমি 11 পাইছোঁ, এইখিনি 11 লিখিছোঁ। তো এবাৰ ছেকেণ্ড ব্ৰেকেট ক'ত আছে ভাই, ইধাৰ আছে, তাৰপিছতে অফৰ কাম হ'ব ব্ৰেকেট শেষ হ'লে। তো ইয়াত 11 ৰে 33 ডিভাইড কৰিলে কিমান হ'ব, তো ছেকেণ্ড ব্ৰেকেটৰ যদি কাম কৰোঁ, তো তেতিয়াহ'লে 11 रे 33 ডিভাইড কৰিলে আমাৰ 3 হ'ব। ওকে 3 যদি हो गया भैया, তো নেক্সট আমাৰ ব্ৰেকেট কৰবাত আছে নে, বুজিছে, এইটো ব্ৰেকেটৰ কথা কোৱা নাই ভাই, ইয়াৰ নাম্বাৰটো প্লাছ আৰু মাইনাছ দুটা সাইন একেলগে আছে কাৰণে এটা ব্ৰেকেটটো দিয়া আছে। তো তাৰপিছত অফৰ কাম হ'ব, অফ মানে পূৰণ হয়, তো অফ মানে পূৰণ হয়, তো -5, বাকি আমি বেলেগ কাম নকৰোঁ। তো অফ মানে পূৰণ -4 আৰু 3 যদি পূৰণ কৰোঁ আমাৰ কি হ'ব, এইখিনিত প্লাছ টু প্লাছ, তো -4 আৰু 3 যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম -12। তো ওকে বহুত বঢ়িয়া। তো যদি -12 পাইছোঁ, এগেইন আমি কি কৰিম, ব্ৰেকেটৰ কাম কৰিম। চোৱা 1 1 1 এইখিনি গ'ল, এটা মাইনাছ, এইটো মাইনাছটো আছে যে আগত মাইনাছ আছে, তো 5 স্কোয়াৰ মানে কিমান, -25, তো প্লাছে মাইনাছে -12। তো এইবাৰ আমি কি কৰিম, 11, তো এইটো ডিভাইড ন, তো 11 ডিভাইডেড এইটোৰে এইটো ডিভাইড কৰিলে কিমান, -37। তো -37 ৰে যদি ইয়াক ডিভাইড কৰোঁ, আগততো চোৱা ইয়াত আছে প্লাছ, ভাই 1 1 1 প্লাছ আছে, সো মাইনাছ ইয়াত আছে, সো আগততো মাইনাছ আহিব, কিমান টাইম যাব ভাই, কিমান টাইম যাব, 3 times, so -3 will be correct answer for this question. So option number C is a correct answer for this question. तो एक क्वेश्चन तो যেটা আমার correct answer হয়, जो एक क्वेश्चन तो correct answer জবৰদস্ত ধৰণে -3 হ'ব। তো সকলোৱে নিশ্চয় বুজি পাইছে, মই আজি কিছুমান কুৱেশ্যন তোমালোকক আলোচনা কৰিলোঁ। তো মেথছ সেকশ্যনৰ তোমাৰ নেক্সট দিনা কিছুমান কুৱেশ্যন ৰিজনিঙৰ লৈ আহিম, কিছুমান কুৱেশ্যন সায়েন্সৰ লৈ আহিম, যাৰ যোগেৰে তোমালোকে গোটেইখিনি আইডিয়া পাবা যে এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু তোমাৰ লেভেল অফ প্ৰিপাৰেশ্যন কেনেকুৱা। সো এনেকুৱা টাইপৰ কুৱেশ্যন আছে, কিয়নো নোৱাৰিবা কোৱা। তো ইয়াৰ পৰা 15টা কুৱেশ্যন ওলাব নোৱাৰিবা নেকি, অফকোৰ্ছ পাৰিবা, কিন্তু ঘটনাটো প্ৰথমটো পেচেণ্ট নাই, ধৈৰ্য নাই, দ্বিতীয়তে মানে এক্সাম আহিব, পঢ়িম, পিছত আমি সেই কৰিম। তো এটা কোৰ্চ যদি 499 টকা লওঁতে তোমালোকে 499 বাৰ ভাবিবা,
কিন্তু মানে তোমালোকে পাৰ্টি কৰিব যোৱা, ক'ৰবাত ঘূৰিব যোৱা, ফুৰিব যোৱা, আমাৰ ল'ৰাবিলাকেতো আৰু ক'ৰবাত ডেটিঙত নি ঘৰত লাল চাহ খাব, চেনি লগালে অলপ মাকে চেনিৰ কাৰণে 10 টকাৰ কাৰণে ভাবি থাকে সেইফালে পুতেকে ক'ল্ড কফি খুৱাই আহিছে ন। তো নাই এনেকুৱা টাইপৰ হয়। তো নিজৰ লাইফটোৰ কথা ভাবা, বাকী চব হ'ব। তো ঠিক আছে, এতিয়া এইখিনি কুৱেশ্যন এনেকুৱা টাইপৰ কুৱেশ্যন যে এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব সকলোৱে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আজি মই মেথছৰ কিছুমান কুৱেশ্যন লৈছো আৰু তোমালোকেও যদি বিচৰা দেন ডেফিনেটলি অতি সোনকালে আমাৰ লগত জড়িত হোৱা, কাৰণ 25 ফেব্ৰুৱাৰীৰ পৰা আমাৰ লাইভ ক্লাছ ষ্টাৰ্ট হৈ যাব এৰাউণ্ড। তো তাৰে আগত তোমালোকে ক্লাছটো কৰা যাতে এটা ছিংগল ক্লাছো মিছ নহয়। আৰু সংকল্প এনেকুৱা যে ছাৰ ভেকেঞ্চি বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আহিছে, এইবাৰটো তোমাৰ চিলেকশ্যন নিশ্চিত, 2026টো এইবাৰ তোমাৰ বাবে। চ' আজিৰ কাৰণে এইখিনি আছিল। থেংক ইউ ছ' মাছ টু এভৰিৱান। যদি ভিডিঅ'টো ইনফৰ্মেটিভ আৰু যদি তোমালোকৰ ভাল লাগিছে আৰু কিবা শিকিব পোৱা যেন লাগিছে দেন ডেফিনেটলি লাইক কৰি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। থেংক ইউ।